2,40,00,000 টকাৰ এটা অংক সেই অংক কৰিব অমৰেন্দ্ৰ ডেকা মই তেওঁক আহ্বান জনাম যে এই যি অংকটো আছে 2,40,00,000 টকাৰ এটা অংক অমৰেন্দ্ৰ ডেকাই কৰিব আৰু ফাদিল কৰিব যে 300 জনী গাই গিৰ গাই পুহিব নোৱাৰা যিখন গৰুখুটি প্ৰকল্প সেই প্ৰকল্পৰে 2,40,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গোহালিৰ কি ধৰণৰ অৱস্থা বা সেই গোহালিত কিয় পুহিব নোৱাৰিলে 300 জনী গিৰ গাই সামগ্ৰিক তথ্য অমৰেন্দ্ৰ ডেকা সব এই তথ্যখিনি আমাৰ বুলি আমি দাবী কৰা নাই এই তথ্যখিনি চৰকাৰী তথ্য এই তথ্যখিনি প্ৰদান কৰা হৈছে সদনৰ মজিয়াত অসম বিধানসভাত বিৰোধী দলৰ এগৰাকী সদস্যই কৰা প্ৰশ্নৰ উত্তৰত এই তথ্যখিনি বিভাগীয়ভাৱে দিয়া হৈছে এই তথ্যত কি কৈছে যে গোহালি নিৰ্মাণ কৰাৰ কাৰণে কিমান টকা ব্যয় কৰা হৈছিল গৰুখুটিত আপুনি লক্ষ্য কৰিব 14 মাৰ্চ 2022 14 মাৰ্চ 2022ত আবণ্টন দিয়া হৈছিলে 50 লাখ টকা তাৰ সমান্তৰালকৈ 2022 চনৰে 15 ডিচেম্বৰত আবণ্টন দিয়া হৈছে 1,90,00,000 টকা অৰ্থাৎ 2,40,00,000 টকা আবণ্টন দিয়া হৈছে গোহালি নিৰ্মাণৰ কাৰণে গৰুখুটিত গোহালি নিৰ্মাণৰ কাৰণে 2,40,00,000 টকা আবণ্টন দিয়াৰ পিছতো আমাৰ ৰাইজে আমাৰ জনপ্ৰতিনিধিসকলে ভাবি ল'লে যে তাত গৰু ৰাখিব নোৱাৰি তাত গিৰ গাই ৰাখিব পৰা পৰ্যাপ্ত স্থান নাই গতিকে আমি ভগাই লওঁ গতিকে 7 গৰাকী জনপ্ৰতিনিধিৰ নামত জনপ্ৰতিনিধি ইতিমধ্যে আমাৰ মুখ্য সম্পাদক নীতুমণি শইকীয়াই উল্লেখ কৰিছে জনপ্ৰতিনিধি বুলি ক'লেও তাত বহু কেইগৰাকী এনে ব্যক্তি আছে যিসকল কোন আমি কোনেও নাজানো নীৰজ বৰা বাবুল নাথ কিছু তথ্য আমাৰ হাতত আহিছে আমি কনফাৰ্মেশ্যনৰ কাৰণে লাগি আছোঁ তাৰপিছত আমি তেওঁলোকৰ বিষয়ে তথ্য সদৰি কৰিম কিন্তু আপুনি মন কৰিব গিৰ গাই ৰাখিবৰ কাৰণে পৰ্যাপ্ত স্থানৰ অভাৱ বুলি কৈ 7 গৰাকীকৈ ব্যক্তিয়ে 90 জনী গিৰ গাই ভগাই ল'লে বিতৰণ কৰিলে 7 গৰাকী ব্যক্তিৰ মাজত কিন্তু 2,40,00,000 টকা ইতিমধ্যে আবণ্টন দিয়া হৈছিল আৰু গোহালি কেইটাৰ যিটো পৰিৱেশ সেই পৰিৱেশ ইতিমধ্যে আমাৰ সতীৰ্থ পুলকে গৰুখুটিৰ পৰা পোনপটীয়াকৈ দেখুৱাই আছে আমাৰ সৰু সাংবাদিকে দেখুৱাই আছে গৰুখুটিত বৰ্তমান কেনেধৰণৰ পৰিস্থিতি আৰু ডাঙৰ যিসকল জনপ্ৰতিনিধি তেওঁলোকে ভাবি ল'লে যে গিৰ গাই পৰ্যাপ্ত ঠাই নাই ৰাখিবৰ কাৰণে গতিকে আমি ভগাই মেলি লওঁ তাতকৈ ডাঙৰ কথা এইসকল ডাঙৰ জনপ্ৰতিনিধিয়ে তেওঁলোকে যেতিয়া পলিচি মেকিং কৰে তেওঁলোকে যেতিয়া কোনো নিয়ম কৰে তেতিয়া তেওঁলোকে ভাবিবলৈ আহৰি নাৰাখে যে আমি কিমান গিৰ গাই আনিম কিমান গিৰ গাই আমি আনি ৰাখিব পৰা অৱস্থাত আছে যদিহে প্ৰশ্ন হয় যদিহে পৰ্যাপ্ত স্থানৰ অভাৱে আছিল তেতিয়াহ'লে কিয় ৰাইজৰ ওচৰত চমক দিবলৈ তেওঁলোকে গুজৰাটৰ পৰা 300 জনী গিৰ গাই লৈ আনিছিলে যদিহে পৰ্যাপ্ত স্থানৰ অভাৱ আছিল ইয়াৰ উদ্দেশ্য এটাই নেকি যে ৰাইজক চমক দিব লাগে আৰু ৰাইজক চমক দি উন্নয়নৰ এখন সপোন দেখুৱাই নিজৰ মাজতে সকলোখিনি গিৰ গাই বা যি সম্পদ আহৰণ কৰা হ'ব সেই সম্পদ আমি নিজৰ মাজতে ভগাই মেলি ল'ব লাগে অংক এটা ইয়াতো আছে হয়তো মই আপোনাৰ পৰাই জানিম যে গিৰ গাই ব্যক্তি বিশেষে স্থানান্তৰ বা ব্যক্তি বিশেষে অনাটো বৰ সহজ নহয় আৰু এয়া হৈছিল এটা পৰিকল্পনা যে 90 জনী গিৰ গাই ভগাই ল'ম বাকি ঘূৰাই দিলেও ঘূৰাই দিম মৰিলেও মৰিব এনেকুৱা ধৰণৰ এটা পৰিকল্পনা নাছিল জানো ইয়াৰ পৰা সন্দেহ কৰিব পাৰিনে নাই নিশ্চয় এনে ধৰণৰ তথ্যবোৰ এতিয়া উন্মোচিত হ'ব ধৰিছে গিৰ গাই আহিছিল কিমান তাৰপৰা কিমান ৰিটাৰ্ণ হ'ল কিমান জনী গিৰ গাই মৰি থাকিল সেই কথাখিনি ইতিমধ্যেই স্পষ্ট হৈছে আৰু গিৰ গাই মৰিছে চাব ইয়াত আৰু এটা কথা আছে লাহে এই কথাবিলাক আৰু পোহৰলৈ আহিব ৰঙিয়া ৰেল ষ্টেচনলৈকে গিৰ গাইসমূহ লৈ অনা হৈছিল গুজৰাটৰ পৰা কিন্তু আমাৰ হাতত যি তথ্য আছে জন্তু যেতিয়া ট্ৰেন্সপোৰ্ট কৰা হয় যেতিয়া জন্তু সৰবৰাহ কৰা হয় তাৰ কাৰণে যি ধৰণৰ নৰ্মছ প্ৰস্তুত কৰা আছে ৰেল বিভাগৰ যিটো নৰ্মছ সেই নৰ্মছ অনুযায়ী ৰঙিয়া ৰেল ষ্টেচনত গিৰ গাই নমাব পৰাকৈ কোনো ধৰণৰ সুবিধাই নাছিল তাত সেই টাৰ্মিনেল নাছিলেই এনেধৰণৰ দাবীও এতিয়া উত্থাপিত হৈছে আমি এই সন্দৰ্ভত যোগাযোগ কৰি আছোঁ ৰেল কৰ্তৃপক্ষৰ লগত তেওঁলোকে ইতিমধ্যে এই পৰ্যন্ত কোনো সদুত্তৰ দিয়া নাই কিন্তু আমি যি ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে যে ৰঙিয়াত আচলতে গিৰ গাই বা অন্য জন্তু সৰবৰাহ কৰাৰ সময়ত যি ধৰণৰ নৰ্মছ ৰাখিব লাগে যি ধৰণৰ ব্যৱস্থা এই জন্তুসমূহ নমাব লাগে আনলোড কৰিব লাগে ৰেলৰ পৰা সেই ব্যৱস্থা আছে নে নাই কিন্তু এই কথাখিনি সদুত্তৰ এতিয়ালৈকে ৰেল বিভাগৰ পৰা পোৱা নাই আমাৰ হাতত যি তথ্য আছে ৰঙিয়াত সেই ব্যৱস্থা নাই সেই ব্যৱস্থা আছে নুনমাটিত কিন্তু নুনমাটিত নমালে প্ৰশ্ন হ'ব নুনমাটিত গ'লে সাংবাদিক গৈ প্ৰশ্ন কৰিব গতিকে ৰঙিয়াতে হয়তো এই গোটেইখিনি কথা এই গোটেইখিনি গিৰ গাই তেওঁলোকৰ মাজত ভগাই লৈ তেওঁলোকে যাবলৈ ব্যৱস্থা কৰিলে আৰু দ্বিতীয় কথাটো হৈছে গিৰ গাইসমূহ কেনেকৈ নমোৱাৰ ব্যৱস্থা কৰা হৈছিল আমি সন্ধিয়াৰ ভাগলৈ আমি যদি সম্ভৱ হয় আমাৰ এই ভিজুৱেল আমাৰ এতিয়াও আমি বিচাৰি আছোঁ সন্ধিয়ালৈ আমি আমাৰ প্ৰতিবেদনত দেখুৱাম কিদৰে গিৰ গাই নমোৱা হৈছিল সকলো ধৰণৰ নৰ্মছ ভংগ কৰি গিৰ গাই নমোৱা হৈছিল আৰু যে নৰ্মছ
এই যে যি ধৰণৰ ট্ৰেন্সপৰ্টেশ্যনৰ নৰ্মছ মনা হোৱা নাছিল তাৰ ফলতে স্বাস্থ্যৰ অৱনতি ঘটি 56জনীকৈ গীৰ্গাই মৃত্যুমুখত পৰিছিল সৰু কথা নহয় 56জনীকৈ গীৰ্গাই মৃত্যুমুখত পৰিছিল কেৱল ট্ৰেন্সপৰ্টেশ্যনৰ যিবোৰ নৰ্মছ থাকিব লাগে যিবোৰ গাইডলাইন্স থাকিব লাগে সেই গাইডলাইন্স ভংগ কৰাৰ পিছত সৃষ্টি হোৱা স্বাস্থ্যজনিত সমস্যাৰ কাৰণে 56গৰাকী গীৰ্গাই মৃত্যুমুখত পৰিছিল এইবোৰ হিচাপ এতিয়ালৈকে অহা নাছিল কিন্তু কেঁচু খান্দোতে সাপ ওলাই বুলি কথা আছে কেঁচু বিচাৰি খন্দা গৈছিলে গাত সাপ ওলাইছে গতিকে আৰু নতুন নতুন তথ্য ওলাই থাকিব আৰু গতিকে আৰু সময়লৈকে আমি আৰু এই সম্পৰ্কত আৰু অধিক তথ্য সদৰি কৰিব পাৰিম বাবুল নাথ কোন নীৰজ বৰা কোন এই সম্পৰ্ক আমি নিশ্চয়কৈ সদৰি কৰিম হয়